হয়, আমি তাৰমানে ইয়াতে এটা স্বাস্থ্য সজাগতা শিবিৰ এটা আয়োজন কৰিছোঁ দিগিনপাৰ প্ৰাথমিক বিদ্যালয়ত। মানে আপোনালোকৰ এই অঞ্চলত যিবিলাক মানে গাঁৱৰ মানুহ থাকে, এই মানুহখিনিক আমি এটা এৱাৰনেছ দিওঁ। দি কিনে তেওঁলোকক আমি এখন স্কুলত কেম্পৰ জৰিয়তে তেওঁলোকক মাতোঁ আৰু তেওঁলোকক কোৱা হয় যে তেওঁলোকৰ স্বাস্থ্যৰ প্ৰতি যিখিনি মানে তেওঁলোকৰ সজাগতা নাথাকে বা ইণ্টাৰনেল যিবিলাক তেওঁলোকৰ শৰীৰত প্ৰব্লেম থাকে, যেনে ধৰক নাৰ্ভৰ প্ৰব্লেম হৈ থাকে, হাৰ্টৰ প্ৰব্লেম হৈ থাকে, থাইৰইড হৈ থাকে, ইউৰিক এচিড বাঢ়ে, কলেষ্ট্ৰল বাঢ়ে, ফেটি লিভাৰ বাঢ়ে, এনেধৰণৰ যিবিলাক মানে প্ৰাথমিক লেভেলত মানে বেমাৰবিলাক আৰম্ভ হয়, তেওঁলোকে আহি যদি এটা স্বাস্থ্য পৰীক্ষা শিবিৰত আহি কিনে যদি তেওঁলোকে বডিটো চেকআপ কৰি ল'ব পাৰে, তেতিয়া তেওঁলোকে এডভান্স জানিব পাৰে যে তেওঁৰ কি সমস্যা আৰম্ভ হৈছে। সেইকাৰণে আমি এই বিনামূলীয়া এটা স্বাস্থ্য শিবিৰ আমি ইয়াতে পাতোঁ। মানে মিনিমাম কিবা এটা লোৱা যায়, কিন্তু মানে যিটো পৰীক্ষা বাহিৰত কৰিব গ'লে বহুত টকা লাগে, এটা সাধাৰণ এটা ৰেট লৈ কিনে তেওঁলোকক বডি পৰীক্ষাটো কৰি দিয়া হয়। আৰু যিটো পৰীক্ষা কৰা হয় তাৰ ৰিপৰ্টটো লগে লগে পোৱা যায়। আৰু আমাৰ এই স্বাস্থ্যসেৱা অনুষ্ঠানটো মানে আহিছে গুৱাহাটী 6 মাইলৰ পৰা, স্মাৰ্ট ভেলু নাৰিছ হেল্থ কেয়াৰৰ পৰা। আৰু তাৰ পৰা আমি আহি কিনে এই আভ্যন্তৰীণ অঞ্চলবিলাকত আমি এই সেৱাটো আগবঢ়াই গৈ আছোঁ। মানুহ হয়তো বহুতেই উপকৃত হৈছে এই সেৱাটোৰ পৰা, আৰু হয়তো বহুতে গম পোৱা নাই কাৰণে অহা নাই। হয়, আমি তাৰমানে ইয়াতে এটা স্বাস্থ্য সজাগতা শিবিৰ এটা আয়োজন কৰিছোঁ দিগিনপাৰ প্ৰাথমিক বিদ্যালয়ত। মানে আপোনালোকৰ এই অঞ্চলত যিবিলাক মানে গাঁৱৰ মানুহ থাকে, এই মানুহখিনিক আমি এটা এৱাৰনেছ দিওঁ। দি কিনে তেওঁলোকক আমি এখন স্কুলত কেম্পৰ জৰিয়তে তেওঁলোকক মাতোঁ আৰু তেওঁলোকক কোৱা হয় যে তেওঁলোকৰ স্বাস্থ্যৰ প্ৰতি যিখিনি মানে তেওঁলোকৰ সজাগতা নাথাকে বা ইণ্টাৰনেল যিবিলাক তেওঁলোকৰ শৰীৰত প্ৰব্লেম থাকে, যেনে ধৰক নাৰ্ভৰ প্ৰব্লেম হৈ থাকে, হাৰ্টৰ প্ৰব্লেম হৈ থাকে, থাইৰইড হৈ থাকে, ইউৰিক এচিড বাঢ়ে, কলেষ্ট্ৰল বাঢ়ে, ফেটি লিভাৰ বাঢ়ে, এনেধৰণৰ যিবিলাক মানে প্ৰাথমিক লেভেলত মানে বেমাৰবিলাক আৰম্ভ হয়, তেওঁলোকে আহি যদি এটা স্বাস্থ্য পৰীক্ষা শিবিৰত আহি কিনে যদি তেওঁলোকে বডিটো চেকআপ কৰি ল'ব পাৰে, তেতিয়া তেওঁলোকে এডভান্স জানিব পাৰে যে তেওঁৰ কি সমস্যা আৰম্ভ হৈছে। সেইকাৰণে আমি এই বিনামূলীয়া এটা স্বাস্থ্য শিবিৰ আমি ইয়াতে পাতোঁ। মানে মিনিমাম কিবা এটা লোৱা যায়, কিন্তু মানে যিটো পৰীক্ষা বাহিৰত কৰিব গ'লে বহুত টকা লাগে, এটা সাধাৰণ এটা ৰেট লৈ কিনে তেওঁলোকক বডি পৰীক্ষাটো কৰি দিয়া হয়। আৰু যিটো পৰীক্ষা কৰা হয় তাৰ ৰিপৰ্টটো লগে লগে পোৱা যায়। আৰু আমাৰ এই স্বাস্থ্যসেৱা অনুষ্ঠানটো মানে আহিছে গুৱাহাটী 6 মাইলৰ পৰা, স্মাৰ্ট ভেলু নাৰিছ হেল্থ কেয়াৰৰ পৰা। আৰু তাৰ পৰা আমি আহি কিনে এই আভ্যন্তৰীণ অঞ্চলবিলাকত আমি এই সেৱাটো আগবঢ়াই গৈ আছোঁ। মানুহ হয়তো বহুতেই উপকৃত হৈছে এই সেৱাটোৰ পৰা, আৰু হয়তো বহুতে গম পোৱা নাই কাৰণে অহা নাই। হয়, আমি তাৰমানে ইয়াতে এটা স্বাস্থ্য সজাগতা শিবিৰ এটা আয়োজন কৰিছোঁ দিগিনপাৰ প্ৰাথমিক বিদ্যালয়ত। মানে আপোনালোকৰ এই অঞ্চলত যিবিলাক মানে গাঁৱৰ মানুহ থাকে, এই মানুহখিনিক আমি এটা এৱাৰনেছ দিওঁ। দি কিনে তেওঁলোকক আমি এখন স্কুলত কেম্পৰ জৰিয়তে তেওঁলোকক মাতোঁ আৰু তেওঁলোকক কোৱা হয় যে তেওঁলোকৰ স্বাস্থ্যৰ প্ৰতি যিখিনি মানে তেওঁলোকৰ সজাগতা নাথাকে বা ইণ্টাৰনেল যিবিলাক তেওঁলোকৰ শৰীৰত প্ৰব্লেম থাকে, যেনে ধৰক নাৰ্ভৰ প্ৰব্লেম হৈ থাকে, হাৰ্টৰ প্ৰব্লেম হৈ থাকে, থাইৰইড হৈ থাকে, ইউৰিক এচিড বাঢ়ে, কলেষ্ট্ৰল বাঢ়ে, ফেটি লিভাৰ বাঢ়ে, এনেধৰণৰ যিবিলাক মানে প্ৰাথমিক লেভেলত মানে বেমাৰবিলাক আৰম্ভ হয়, তেওঁলোকে আহি যদি এটা স্বাস্থ্য পৰীক্ষা শিবিৰত আহি কিনে যদি তেওঁলোকে বডিটো চেকআপ কৰি ল'ব পাৰে, তেতিয়া তেওঁলোকে এডভান্স জানিব পাৰে যে তেওঁৰ কি সমস্যা আৰম্ভ হৈছে। সেইকাৰণে আমি এই বিনামূলীয়া এটা স্বাস্থ্য শিবিৰ আমি ইয়াতে পাতোঁ। মানে মিনিমাম কিবা এটা লোৱা যায়, কিন্তু মানে যিটো পৰীক্ষা বাহিৰত কৰিব গ'লে বহুত টকা লাগে, এটা সাধাৰণ এটা ৰেট লৈ কিনে তেওঁলোকক বডি পৰীক্ষাটো কৰি দিয়া হয়। আৰু যিটো পৰীক্ষা কৰা হয় তাৰ ৰিপৰ্টটো লগে লগে পোৱা যায়। আৰু আমাৰ এই স্বাস্থ্যসেৱা অনুষ্ঠানটো মানে আহিছে গুৱাহাটী 6 মাইলৰ পৰা, স্মাৰ্ট ভেলু নাৰিছ হেল্থ কেয়াৰৰ পৰা। আৰু তাৰ পৰা আমি আহি কিনে এই আভ্যন্তৰীণ অঞ্চলবিলাকত আমি এই সেৱাটো আগবঢ়াই গৈ আছোঁ। মানুহ হয়তো বহুতেই উপকৃত হৈছে এই সেৱাটোৰ পৰা, আৰু হয়তো বহুতে গম পোৱা নাই কাৰণে অহা নাই। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।